এই বিয়াখনলৈকে আপোনালোকে বাট চাই আছিল আৰু শুনি এতিয়া আমি কৈছোঁ যে বিবাহ মানে বিষয় পৰম্পৰা যে পিতৃৰ বিৰোধত স্বামী বিষয়ক জানি মহেশকো এৰি দেহা তেজিলা গোসান এতিয়া ইয়াত পিতৃৰ বিৰোধত স্বামী বিষয়টো জানি মহেশকো এৰি দেহা তেজিলা গোসান যে মহেশকো তেওঁ ত্যাগ কৰি দেউতাকৰ যজ্ঞলৈ গতি কৰিলে এতিয়া পতিৰ 4 নম্বৰ গুণটো তেওঁ ত্যাগ কৰিলে 4 নম্বৰ গুণটো কেনেকুৱা অ স্বামী তপ স্বামী জপ স্বামী স্বামীৰ বিহনে নিশ্চিন্ত স্বামীজনী জপ আৰু স্বামীৰ বাহিৰে মই অন্য চিন্তা নকৰোঁ আৰু স্বামীক মানে প্ৰধানমন্ত্ৰী নিদিয়ালৈকে মই কেতিয়াও গ্ৰহণ নকৰোঁ আৰু স্বামীক নোখোধাকৈ মই কেতিয়াও কলৈকো নাযাওঁ এইটো সতীৰ লক্ষণ যে বা আই সমস্ত এতিয়া আপোনালোকক ক'বলৈ আমাক অকণমান বেয়াই লাগে কিয় আপোনালোকে সেই অতিক্ৰম কৰিলে সেই বিষয়টো কিন্তু এতিয়া স্বামী বুলি ক'লে আমি কাক বুজাম স্বামী বুলি ক'লে আমি কাক বুজি পাওঁ আমাৰ এজন স্বামী আছে মায়া স্বামী আৰু আনজন ভক্তিৰ স্বামী আমি পুৰুষে কওঁ হে কৃষ্ণ স্বামী এতিয়া আমাৰ যাত্ৰাৰ সময়ত আমাৰ শয়নৰ সময়ত আমি ভোজনৰ সময়ত ভগৱন্তক অৰ্পণ নকৰালৈকে যদি আমি আহাৰ গ্ৰহণ কৰোঁ সেই আহাৰটোৱে আমাৰ হজম শক্তি বৃদ্ধি হয় বুজেনে যদি আমি প্ৰসাদ গ্ৰহণ কৰোঁ তেতিয়া চেহেৰাৰ পৰিৱৰ্তন ঘটে আৰু যদি আমি ভাত খাওঁ তেতিয়াহ'লে কিন্তু আমাৰ শাৰীৰিক কিছুমান কাৰ্যক্ষমতা হ্ৰাস পায় এনেকৈ আমাৰ গাঁৱলীয়া সমাজত ভাত খালে ভতুৱা হয় নহয়নে বাৰু আৰু প্ৰসাদ খালে আমাৰ কি হয় শৰীৰৰ লাৱণ্য বৃদ্ধি হয় এতিয়া তেওঁ মহেশকো ত্যাগ কৰিলে মানে স্বামীকো ত্যাগ কৰিলে স্বামীকো ত্যাগ কৰি পেলাই তেওঁ কি কৰিলে দেউতাকৰ যজ্ঞৰ অভিমুখে ৰাওনা হ'ব আৰু এই কথাখিনি বিদুৰে মৈত্ৰেয়ৰ মুখেদি শুনিলে শুনাৰ পিছত দক্ষ প্ৰজাপতি আৰু শিৱৰ দ্বন্দ্ব কিয়নো হ'বলগীয়া হ'ল এতিয়া দক্ষ মানে আপোনালোকে জানে দক্ষ মানে হ'ল সকলো জ্ঞানৰে পৰিপূৰ্ণ এজন ব্যক্তি যাৰ নাম দক্ষ বুলি কয় ল'ৰাজনৰ দক্ষতা আছে দেই কয়নে নকয় মানুহজনৰ দক্ষতা আছে দেই কয়নে নকয় দক্ষ মানে হ'ল সকলো জ্ঞানৰে পৰিপূৰ্ণ এজন ব্যক্তি এতিয়া দক্ষ উপাধি লৈছে তেওঁ সকলো জ্ঞানৰে পৰিপূৰ্ণ হয় যদিও এটা জ্ঞানত তেওঁ অসম্পূৰ্ণ হৈ ৰ'ল এই কাহিনীটো আমি ইয়াৰ পিছৰ পদবন্ধে আমি গম পাম আৰু আপোনালোকৰ সকলো ক্ষেত্ৰতে আমি সহায় সহযোগিতা কামনা কৰিছোঁ
কথা কৈ থাকোঁতে যদি অন্যমনস্ক হয় আমাৰ কথাবিলাকৰ গতি বেলেগ ফালে গুচি যায়। কাৰণ যেতিয়া শৰীৰৰ অংগ প্ৰত্যংগবিলাক শুদ্ধ আৰু শুদ্ধ হৈ থাকে কাণখনৰ শ্ৰৱণ ক্ষমতা বেছিটো, সেইকাৰণে কাণত যদি অন্য কথাবিলাক বাজি আহে তেতিয়াহ'লে আমাৰ যিটো ধ্যান এই ধ্যানটো কিছু বেয়া হয়। সেইকাৰণে আমি ভাবিছোঁ আপোনাৰ সবে যদি ভাবে যে আচলতে বিৰক্তিদায়ক হৈছে অনুষ্ঠানভাগ ইমানতে পৰিসমাপ্তি ঘটাওক, আৰু যদিহে বোলে নহয় বোলে অনুষ্ঠানভাগ ভালেই লাগিছে গতিকে অকণমান প্ৰভাৱ নকৰি ভাগৱতৰ কথাটো আমি মনলৈ আনো। এই কথাখিনি যিকোনো দুটাৰ ভিতৰত এটা কৰিলে ভাল। সুন্দৰ কথা ক'লে পুনৰূপী মৰ্যত খুচি বেলা গিলা এই ওপৰৰ প্ৰশ্নখিনি মৈত্ৰীয়ে বিদুৰক সুধিল বোলে এনেকুৱা মানুহ পৃথিৱীত আছেনে যে যি নেকি শহুৰৰ কথা জয়াকে নুশুনে, জয়াকৰ কথা শহুৰেকে নুশুনে, শাহুৱেকৰ কথা বোৱাৰীয়ে নুশুনে, বোৱাৰীৰ কথা শাহুৱেকে নুশুনে। এই কাৰণবিলাক কি বাৰু? এই কাৰণবিলাক কি বাৰু? কাৰণবিলাক কি? আমি প্ৰত্যেকে এই কথাটো অনুভৱ কৰা ভাল যে আমি আত্মাসম হ'ব পৰা নাই। আত্মাত সৰু ডাঙৰ নাই, আত্মাত বেয়া ভাল এই চিন্তা কৰিব নোৱাৰে। আত্মাই আত্মীয় কুটুম্ব এইবিলাক বিভেদ নকৰে যদি আত্মা জ্ঞান হয়। এতিয়া দক্ষ সকলোৰে
মানে দক্ষ, তেওঁ সকলো জানে, জানিও তেওঁৰ কিন্তু আত্মজ্ঞানটো নাই। তেওঁৰ জ্ঞানটো এনেকুৱা আছিলে যে ধনী দুখীয়া এটা বিশ্লেষণ বিচাৰ কৰিব পৰা ক্ষমতা আছে। এতিয়া আমাৰ গাঁওবিলাকত তেনেকুৱা হয় বাৰু, নথকাকৈ নহয়। আমাৰ ঘৰলৈ ওচৰ চুবুৰীয়া মানুহ আহে, আহিলে কিন্তু কেতিয়াবা চোতালৰ পৰা পঠাই দিওঁ নহয় নহয়, আপুনি কাক বিচাৰিছে বোলে অমুক আছে বহক বুলি কিন্তু আমাক ক'বলৈ কেতিয়াবা সময় নহয়। কিন্তু যদি আঁতৰৰ আলহী এজন আহে, তেতিয়া তেওঁক আহক শুশ্ৰূষাৰে আমি ভৰাই দিওঁ। মানে এতিয়াও আমি ওচৰ আৰু দূৰত্ব বিচাৰ কৰি আছোঁ। কাষৰ মানুহজনক আমি ভবা নাই যে তেওঁ সেই আত্মা। এই আত্মা জ্ঞান নথকাৰ কাৰণে আমাৰ জীৱবিলাক কেতিয়াবা ইতৰ প্ৰাণীৰ জন্মগ্ৰহণ কৰিবলগীয়া হয়। ইতৰ প্ৰাণীবিলাকত জন্মগ্ৰহণ কৰিবলগীয়া হ'ল। কাৰণ কিয়? আত্মাৰ মৃত্যু নাই, দেহৰ মৃত্যু। যাৰ কাৰণে প্ৰহ্লাদে বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰিও প্ৰহ্লাদৰ লোম লৰাব নোৱাৰিলে। কিয়? প্ৰহ্লাদে জানে যে মোৰ হৃদয়ত যিজন আত্মা আছে, সেই আত্মাৰ মৃত্যু নাই। সেই আত্মাক কোনেও কাটি শেষ কৰিব নোৱাৰে, জুইত পুৰিও শেষ কৰিব নোৱাৰে। কিন্তু মোৰ দেহটো ক্ৰমান্বয়ে কি হ'ব? বিৱৰ্তন হৈ গৈ থাকিব। সেইকাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনে ক'লে যে সখী মই যুদ্ধ নকৰোঁ। বোলে কিয়? বোলে মই যুদ্ধ কৰি কাক মাৰি পেলাই মই কাক ক'ৰ ৰাজ্য উপভোগ কৰিব পাৰিম? কাৰণ সেয়াই দেখোন পিতামহ ভীষ্ম, সেয়াই দেখোন গুৰু দ্ৰোণাচাৰ্য, সেয়া মোৰ জ্যেষ্ঠ ভাতৃ, এয়া মোৰ কনিষ্ঠ ভাতৃ। এইসকলক মই বধ কৰি মই অকান্তকা পৃথিৱী বা হস্তিনাপুৰৰ মই ৰজা নহওঁ। হাঁহি মাৰি অৰ্জুনে ক'লে, অৰ্জুন তুমি এটা কথা উপলব্ধি কৰাচোন বাৰু, তুমি ক্ৰমান্বয়ে ক'লৈ গতি কৰি আছা? তোমাৰ দেহটো ক'লৈ গতি কৰি আছে? তুমি এসময়ত শিশু আছিলা, এসময়ত যুৱা হ'লা, এসময়ত বৃদ্ধ হ'লা, এসময়ত মৰি গ'লা। তুমিও মৰা মানুহে দেখোন, হয়নে বাৰু? আমি সবাও মৰাহে। কোনোবা জীয়া মানুহ আছে নেকি বাৰু পৃথিৱীত? আছে নেকি? নাই ন? আছে নেকি বাৰু? বোলে মই 100 বছৰ আয়ু লৈছোঁ, মই 300 বছৰ জীয়াই থাকোঁ, বুকুত হাত দি ক'ব পাৰিবনে? শাস্ত্ৰই সিদ্ধান্ত দিছে মনুষ্যৰ আয়ু বৰিশ শত, 100 বছৰ। ভগৱন্তই আমাক 100 বছৰ দিছে। মোৰ কথা নহয়, শাস্ত্ৰৰ কথা। অৰ্ধেকৈ যায় জানিবা নিদ্ৰাত। 24 ঘণ্টাই যদি এদিন হয়, তেওঁ অৰ্ধেকৈ যায় জানিবা নিদ্ৰাত। 12 ঘণ্টা শুওঁতে গুচি গ'ল। আমাৰ বয়স কিমান হ'ল? 50 বছৰ। বিংশতি বৰিশ যায় মহলতে 20 বছৰ আমি খেল ধেমালি কৰোঁতে গুচি গ'ল। যায় 10 বৰিশ ধন উপাৰ্জনতে 10 বছৰ আমি ধন অৰ্থাৎ বিষয়ৰ চিন্তা কৰোঁতে আমাৰ পাৰ হৈ গৈছে। বৃদ্ধকালত পাই যাবে বৰিশ বিংশতি, আমি বুঢ়া সময়ত 20 বছৰ পালোঁ। একো কাৰ্য সাধিবেক তাৰণাই মতি, সেই সময়ত আমি একো কাৰ্য সাধিব নোৱাৰোঁ। পাৰে নেকি বাৰু? বয়সীয়াল মানুহ এজনে কাম কৰিব পাৰে নেকি? নোৱাৰে, টোপনি উঠিব, নহয়নে বাৰু? এইকাৰণে প্ৰহ্লাদে শিশুসকলক উপদেশ দি কৈছে, অকল শিশুৱে নহয়, তেওঁলোকে আমালৈ আচলতে পৰামৰ্শ আগবঢ়াইছে। হেনো জানি শিশুসকল এৰি আন কৰ্ম, যে সেই শিশুসকল তোমালোকে আন কৰ্মবিলাক বাদ দিয়া, কৰিও তোমালোকে ভাগৱত ধৰ্ম, যে তোমালোকে সৰুৰ পৰা ভাগৱত ধৰ্ম গ্ৰহণ কৰা। এতিয়া ভাগৱত ধৰ্ম মানেনো কি? ভাগৱতে কৈছে সমাজজনৰ লগত মিত্ৰতা স্থাপন কৰা, বন্ধুত্ব। জ্যেষ্ঠজনক
তেতিয়া ঘৰখন স্বৰ্গলৈ ৰূপান্তৰিত হ'ব। যদি সেইটোকে নকৰোঁ তেতিয়াহ'লে আমি আমাৰ ভাগৱত ধৰ্ম পালন কৰা নাই। এতিয়া এই প্ৰশ্নৰ উত্তৰ কৰিলে বোলে এনেকুৱা পহুৰ জোঁৱাই আছে নেকি যিজনে ইজনে সিজনক বুজি নাপায়? আমাৰ সমাজতো নথকা নহয় কিন্তু দেই, অকল যে দক্ষ আৰু শিৱৰ আছে তেনেকুৱা নহয়, আমাৰো কেনেকুৱা আছে। অৱশ্যে আমাৰ শহুৰ শাহুবিলাকক সন্মান কৰে, আইসকলৰ ফালৰ পৰা শহুৰ শাহুসকলক সন্মান কৰে, কিন্তু জন্ম দিয়া মাতৃ আৰু পিতৃক বুঢ়া বয়সত কি বুলি কয়? ঐ বুঢ়া। আমাৰ বুঢ়াটো আছেনে নাই মই নাজানো। এয়া হ'ল আমাৰ আচৰণ। এই আচৰণ পৰিৱৰ্তন নকৰালৈকে নোহোৱালৈকে আমি কিন্তু ভাগৱত ধৰ্ম পালন কৰিব পৰা নাযায়। এতিয়া সেইকাৰণে ভাগৱত বাৰে বাৰে কৈ আছে সাৱধানে শুনিব লাগে বুলি কৈছে। ভাগৱত সাৱধানে শুনিব লাগে। ভাগৱত শ্ৰৱণ কৰিলে অন্যমনস্ক হ'ব নালাগে বুলি আমাক ভাগৱতে সিদ্ধান্ত দিছে। আৰু ভাগৱত সঁচা অৰ্থত আমি শিশুসকলক অনুগামী কৰিব লাগে। তেতিয়াহ'লে আমাৰ প্ৰতি সন্তানৰ দ্বাৰা আমি পিণ্ড লাভ কৰিব পাৰিম। এতিয়া পিণ্ড মানে কি? তৃতীয় স্কন্ধ ভাগৱতত কপিলে মাকক ক'লে যে পিণ্ড মানে কি মা? বোলে কাৰ পিণ্ড কোনে পায় জানা মহাশয়, মোৰ পিতৃ পিণ্ড পাই ভজিলে ঈশ্বৰ। আমি আকৌ দেউতাক মৰাৰ পিছতে পিণ্ড দিবলৈ চেষ্টা কৰি থাকোঁ, নহয়নে বাৰু? হয়নে নহয় বাৰু? এই দেউতা মৰাৰ পিছত মই খুব ধুনীয়াকৈ কাম কাজটো কৰিম, কিন্তু জীৱনটোতে সেই পিতৃক সন্মান কৰিব নাজানিলে। গতিকে পিতৃয়ে পিণ্ড পাই গ'ল নেকি? নাই পোৱা। জীৱনটোতে যদি আমি পিণ্ড দিব নোৱাৰোঁ পিতৃক, তেতিয়াহ'লে মৰাৰ পিছত আমি কথা কৈ লাভ নাই। আমি দৃশ্যমান পৃথিৱীৰ কথা চিন্তা কৰোঁ, যিটো আমি দেখা নাই সেইটো চিন্তা কৰি আমাৰ লাভ নাই। মই মৰাৰ পিছত স্বৰ্গলৈ যাম, মই মৰাৰ পিছত নৰকলৈ যাম, মই মৰাৰ পিছত বৈকুণ্ঠলৈ যাম, সেই কথা চিন্তা কৰি লাভ নাই। কপিলে মাকক আকৌ পুনৰ কৈছে, মা স্বৰ্গ নৰক সৈতে দেখা পায়। এই পৃথিৱীখনতে স্বৰ্গ নৰক চব আছে। কেহু দুখে কেহু সুখত প্ৰাণ যায়। এই সমাজখনত আপোনালোকে চাবচোন, ধন ধানেৰে ঐশ্বৰ্য পৰিপূৰ্ণ, কিন্তু মুখত হাঁহিবলৈ তেওঁলোকৰ সময় নাই। আছেনে বাৰু? সেইজনে প্ৰকাৰতে নৰকত আছে। কিন্তু এনে কিছুমান মানুহ যি নেকি দুবেলা দুপুঠি খাই যেনে তেনে পোহপাল গৈছে, কিন্তু ৰাতিপুৱাৰ পৰা গধূলালৈকে হাঁহিয়ে আছে, সেইজনে মোটামুটি স্বৰ্গত থকা নিচিনা হৈছে। গতিকে স্বৰ্গ আৰু নৰক আমাৰ ইয়াতে, মৰাৰ পিছত স্বৰ্গ, মৰাৰ পিছত নৰক, সেইবিলাক কথা আমাৰ ভাবি লাভ নাই। এতিয়া এই কথাখিনিকে আমাৰ আগবাঢ়িছে। ইয়াৰ পিছত পদপন্থে কি কয় আমি অকণমান আগবাঢ়ো। কৃষ্ণ
সিহি নয়লক্ষ প্ৰজা অতি প্ৰকাশিলা সময় যাৰতে যত সকলে ঘূৰিলা দক্ষ দেখিয়া দত অবাক গগন অগ্নি উঠিলা নিজ আগত কছাৰী ব্ৰহ্মহৰ বিতিৰে হবে শিলা উপাসে সৰ্বলোক গুৰু ব্ৰহ্মা কোন মিলা আমাৰ আইকায়ে দক্ষ আনন্দে ভকিলা তথাপিতো নকৰে কিছু তাহাক আদৰে ইটো নাহিকে মহে সৰজানিৰ হীৰাম ক্ৰোধৰ বেগত বৈল সবধ পৰাই হিয়ৰে থাকিলা ঘোৰ ক্ৰোধ দৃষ্টি চাই ভজে কতু বেদি মম জহুৰি লংক কৃষ্ণ এতিয়া দক্ষই যজ্ঞ আৰম্ভ কৰিলে আৰম্ভ কৰোঁতে তেওঁ সেই যজ্ঞত ব্ৰহ্মা বিষ্ণু শিৱও উপস্থিত আছে মহেশ্বৰ এতিয়া ব্ৰহ্মাকো প্ৰণাম কৰিলে বিষ্ণুকো প্ৰণাম কৰিলে সভাসদ সকলোকে প্ৰণাম কৰিলে কিন্তু শিৱক নকৰিলে শিৱক প্ৰণাম নকৰিলে আদৰ নকৰিলে এতিয়া কিয় আদৰ নকৰিলে এতিয়া আমাৰ সমাজবিলাকতো তেনেকুৱা নথকা নহয় যদি আমাৰ অনুষ্ঠান চলি থাকোঁতে হঠাৎ এজন কুৎসিত ৰূপৰ ব্যক্তি আহি সমাগত হয় আমি কিন্তু আটাই উঠিয়ে তই যা 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 বুলি কওঁ কওঁনে নকওঁ তেনেকুৱাখিনি কৰোঁ আমি এতিয়া এজন কুৎসিত ব্যক্তি আহি যদি আমাৰ এই সমাজত উপস্থিত হয় তেওঁক কিন্তু আমি ইয়াৰ পৰা যিমান পাৰোঁ সোনকালে পঠাবলৈ চেষ্টা কৰোঁ এতিয়া শিৱৰ যিখিনি আৱৰণ আপোনালোকে লক্ষ্য কৰক শিৱই বাঘৰ চামৰা পিন্ধে কিয় পিন্ধে হয়নে বাৰু বাঘৰ চামৰা কিয় পিন্ধে শিৱই যে ধৰ্মৰ প্ৰথম লক্ষণটো হ'ল হিংসা নিবাৰণ কাকো হিংসা কৰিব নালাগে এতিয়া শিৱই বাঘৰ চামৰাটো শৰীৰৰ নিম্নাংশত পিন্ধে নাভিৰ তলত পিন্ধে তাৰমানে হিংসাটো তেওঁ কোনো কাৰণত মনলৈ
শিৱই যদি জটাত গংগাক ধৰি নাৰাখিলেহেঁতেন আজি পৃথিৱীত জীৱকুল কোনো কাৰণতে বাচি নাথাকিলেহেঁতেন। ভগীৰথে তপস্যা কৰি গংগাক স্বৰ্গৰ পৰা লৈ গুচি আহিল। গংগা গোটেই প্লাবিত হ'ল, ধৰি ৰাখিব পৰা ক্ষমতা কাৰোৱেই নাই। শিৱই তেতিয়া জটাৰ মাজত গংগাক সুমুৱাই থৈ দিলে, যাৰ কাৰণে আজি প্ৰাণীকুলটো বাচি আছে। নহ'লে আমি গোটেই পানীৰ তলত থাকিবলগীয়া হ'ল। দেৱাসুৰ আৰু অসুৰে, দেৱতা আৰু অসুৰে যেতিয়া অমৃত মন্থন কৰিলে, তেতিয়া প্ৰথমতে কালকূট বিষ এটা উৎপন্ন হ'ল। এই কালকূট বিষ যদি আজি সিঁচৰিত হ'লহেঁতেন, এই পৃথিৱীত কোনো প্ৰাণীয়ে জীয়াই থাকিব নোৱাৰে। শিৱই কি কৰিলে, সেই কালকূটটো বিষ পান কৰি পেলালে। সেইদিনাৰ পৰা তেওঁৰ নাম নীলকণ্ঠ। হয়নে? সেইদিনাৰ পৰা তেওঁৰ নাম নীলকণ্ঠ। শিৱৰ ত্ৰিশূলত তিনডাল হেৰি আছে। এতিয়া তিনডালৰ ভিতৰত দুডাল বেকা, এডাল চিধা। মানে কি? আমিও প্ৰত্যেকে তিনিগুণত পৰিছোঁ। আমাৰ সত ৰজ তম তিনিটা গুণেই আমাৰ আছে। এই ৰজগুণটো আৰু তমগুণটো আমি ঊৰ্ধ্বমুখী নহয় নিম্নমুখী কৰি আমি যদি সৎগুণটো উদ্ধাৰ কৰোঁ, তেতিয়া আমাৰ জীৱনত কল্যাণ হ'ব। সেইকাৰণে শিৱৰ নাম কল্যাণকামী হৈছে। গতিকে এই গোটেই বিৱৰণবিলাক আপোনালোকে চাওক। জনকল্যাণৰ অৰ্থে শিৱই জন্ম, শিৱৰ অৱতাৰ। আৰু আমাৰো ধৰ্মটো কি হৈছে? পৰোপকাৰয় পুণ্যম। পৰৰ আমি কিমান উপকাৰ কৰিব পাৰিছোঁ। যিমান উপকাৰ কৰিব পাৰোঁ সিমানে আমি পুণ্যৱন্ত হওঁ। এতিয়া পৰ মানে কি আৰু অপৰ মানে কি? আমাৰ শৰীৰত পৰ আৰু অপৰ দুটা বস্তু আছে। পৰ মানে হ'ল ঈশ্বৰ আৰু অপৰটো হ'ল শৰীৰ। অপৰ মানে হ'ল শৰীৰ আৰু পৰ মানে হ'ল আত্মা, ঈশ্বৰ। এতিয়া প্ৰকাৰান্তে আজি ভাগৱত উদযাপন সমিতিয়ে ভাগৱতৰ মাধ্যমেদি আপোনাসৱক আমন্ত্ৰণ কৰি আনি আপোনাসৱৰ উপকাৰ কৰা নাইনে বাৰু? উপকাৰ কৰিছে নিশ্চয়। কিয়? যে আজি ঈশ্বৰৰ কথা শুনিবলৈ আমি পাইছোঁ। মানে আমাৰ আত্মাই ভাল পাইছে। আত্মা যদি সন্তুষ্ট হৈছে, তেতিয়াহ'লে ভগৱন্তৰ কৃপা হৈছে। আৰু যদিহে পঢ়িব লাগে পঢ়িছোঁ, শুনিব লাগে শুনিছোঁ, অনুভৱ একো হোৱা নাই, তেতিয়াহ'লে কিন্তু ভগৱন্তই কৃপা নকৰে। এইটো ঠিক। সেইকাৰণে প্ৰথম স্কন্ধ ভাগৱতৰ নাৰদে কৈছে যে ভক্তিযুক্ত ব্যক্তি সেইসকল যিসকল ব্যক্তিৰ ঈশ্বৰৰ কথা শুনাৰ লগে লগে শৰীৰটো ৰোমাঞ্চ হৈ যায়, শৰীৰৰ লোমবিলাক শিহৰি যায়, মুখে গট গট শব্দ নিৰ্গত হয়, আধা ফুটা মাতবিলাক। সেইজন ব্যক্তি ভক্তিযুক্ত বুলি কৈছে। আৰু ভক্তিযুক্ত ব্যক্তিৰ ওচৰত ভগৱন্ত থাকে। কেনেকৈ থাকে? ৰজা দুৰ্যোধনৰ ৰাজসভালৈ কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগে আগে ভগৱন্ত কৃষ্ণ গ'ল। বোলে হেৰা, তুমি অন্তত পাণ্ডৱৰ কাৰণে 5খন গাঁও দিয়াচোন। বোলে মই বেজীৰ আগত উঠা মাটিকনো মই দিব নোখোজো। তেতিয়া ভগৱন্ত কৃষ্ণক ক'লে, বোলে এই সৈন্যসকল, এই কলীয়া ঘৰ আৰু বান্ধ। ভগৱন্ত কৃষ্ণ হাঁহি মাৰি ক'লে, হেৰা দুৰ্যোধন, তোমাৰ ৰাজসভাত সকলো আছে সঁচা, আৰু এই গোটেই সম্পত্তি ময়ে দিছোঁ। এতিয়া ভগৱানে হ'ল সম্পত্তি অভিধানিক অৰ্থত, অন্ত মানে গৰাকী। আমাৰ সম্পত্তিৰ গৰাকী হ'ল ভগৱন্ত। তোমাক মই অজস্ৰ সম্পত্তিৰ গৰাকী
উপলব্ধি নকৰিলা যে এই সম্পত্তিৰ গৰাকী যে ময়েই আৰু তোমাৰ গোটেই সম্পত্তি থাকিব পাৰে কিন্তু মোক বন্ধা জৰিডাল তোমাৰ ৰাজসভাত নাই ৰাজভৰণত নাই সেই জৰিডাল মোৰ একমাত্ৰ মাতৃ যশোদাৰ আছিল তাকো যশোদাই মোক প্ৰথমে বান্ধিব পৰা নাছিল নহয় বোলে কেনেকৈ বোলে ইমান গোটেই ৰছী আনিলে দুৱাঙুলে নাতিলে কিয় যশোদাই ভাবিছিলে মোৰ পুত্ৰ মই বান্ধিছোঁ এই মই আৰু মোৰ এইটোৱে হ'ল অহংকাৰ এই অহংকাৰ থকাৰ কাৰণে যশোদাই ভগৱন্ত কৃষ্ণক বান্ধিব পৰা নাছিল আৰু সেইখন মাকৰ পৰিশ্ৰম দেখি ভগৱন্তই নিজে বান্ধ খালে গতিকে ভগৱন্ত ভক্তিৰে বান্ধিব পাৰি সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে ও ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাতে ন গুচয় আৰভয় এই মানে গীতাৰ নিৰ্ণয় মাধৱ পুৰুষে গীতাৰ পৰা এই সংলাপটো আনিছে যে মাধৱ মানে মা পদে হ'ল স্ত্ৰী অৰ্থাৎ প্ৰকৃতি ধপ পালে হ'লে পুৰুষ বুজায় অৰ্থাৎ প্ৰকৃতি পুৰুষক হৈ বা একমতি তেহে সিজিব হৰিত বকতি আমাৰ আকৌ লাহেকৈ আইগৰাকীক কৈছে হেৰা প্ৰকৃতি একে হোৱাহে আমি আইগৰাকীক প্ৰকৃতি বুলি কওঁ আৰু আমি নিজে পুৰুষ হৈ থাকোঁ নহয় বাৰু ভুলটো ঠিক নেকি আমি প্ৰকৃতি নহয় আমি পুৰুষো নহয় আমি প্ৰত্যেকে কিন্তু এটা কথা ঠিক আমি প্ৰকৃতি আৰু পুৰুষৰ সংজ্ঞা হিচাপে এনেকৈ কয় যে পুৰুষ স্থায়ী পুৰুষ সনাতন পুৰুষৰ কোনো বিৱৰ্তন নহয় প্ৰকৃতি বিৱৰ্তন প্ৰকৃতি সলনি হয় প্ৰকৃতি অস্থায়ী গতিকে আমাৰ প্ৰকাৰণতেই ভগৱন্ত হ'ল স্থায়ী আমাৰ আত্মা হ'ল স্থায়ী আৰু এই শৰীৰটো আমাৰ প্ৰকৃতি আমি লাহেকৈ নিজৰ গাৰ দোষটো আঁতৰ কৰিবৰ কাৰণে আইগৰাকীক প্ৰকৃতি বুলি কৈ থৈ দিব দোষটো হ'ল আমাৰ সেইটো এতিয়া কথা হ'ল কি শাস্ত্ৰ গুৰু বাবে ঈশক উপদেশী উপদেশ দিব শিষ্যকবে বাণী নতৰিলে গুৰুৱে কি কৰিব শাস্ত্ৰ আৰু গুৰুৱে আমাক ভালেই উপদেশ দি আছে কিন্তু আমি শাস্ত্ৰ আৰু গুৰুৰ বাণীখিনি নুশুনাৰ ফলত আমি প্ৰকৃত জ্ঞানৰ গৰাকী হ'ব পৰা নাই এতিয়া জ্ঞানৰ গৰাকী হ'ল ভগৱন্ত কৃষ্ণ শক্তিৰ আধাৰ হ'ল ভগৱন্ত কৃষ্ণ আৰু সেই কথাটো কোনে কৈছে মহাপুৰুষ মাধৱদেৱে এনেকৈ কৈছে যে জগজনতা নাৰায়ণৰ অংশ গতিকে ভগৱন্তৰ অংশস্বৰূপ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই আমাক শুদ্ধ উপদেশ দিছে আমি যদি তাকে মানি চলোঁ আমি জীৱনটো কমচে কম সুন্দৰ এটা পথত আগবাঢ়িব পাৰিম বুলি বিশ্বাস ৰাখি আমাৰ নতুন পাঠক একেবাৰে কণ্ঠ পুৰোহিত নিষেধ কৰা আহি পাইছে অকণমান পাঠ কৰিব
ক'লৈ যাব ক'লৈ যাব হয় নেকি কিয় যেন মতে